কদম জনাই ৰাজ্যৰ বা দেশৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা ডাঙৰ খবৰ লৈ অহাৰ চেষ্টা কৰিছো। এছআৰক লৈ এবাৰ গৌৰৱ গগৈ আৰু অখিল গগৈ বিস্ফোৰক অভিযোগ। ইউপি বিহাৰৰ লোকেৰে 2026ৰ নিৰ্বাচন জিকাৰ চেষ্টা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমীয়া লোকে ভোট নিদিয়ে বুলি গম পাইছে মুখ্যমন্ত্ৰীগৰাকী আৰু সেয়ে এইবাৰ 26ৰ নিৰ্বাচনত বাহিৰৰ ভোটাৰে ল'ব ভূমিকা। প্ৰথমতে কৰ্মসূত্ৰে অহা বুলি দেখুৱাব বিহাৰ আৰু উত্তৰ প্ৰদেশৰ লোকক। এটা ঘৰতে তেওঁলোকক আশ্ৰয় প্ৰদান কৰিব আৰু তাৰ পাছত সেই সকল লোক অৰ্থাৎ ইউপি বিহাৰৰ লোকেৰে নিৰ্বাচন জিকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এনেদৰে এটা গেম চেঞ্জিং সিদ্ধান্ত লৈছে বিজেপিয়ে বুলি বিস্ফোৰক অভিযোগ আনিছে গৌৰৱ গগৈ আৰু অখিল গগৈয়ে। এটা ডাঙৰ খবৰ এই মতে লৈ আহিছো যে ইউপি বিহাৰৰ লোকেৰে 2026ৰ নিৰ্বাচন জিকাৰ চেষ্টা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমীয়া লোকে বিজেপিক ভোট নিদিয়ে বুলি গম পাইছে, উপলব্ধি কৰিছে মুখ্যমন্ত্ৰীগৰাকী আৰু সেয়ে এইবাৰ 26ৰ নিৰ্বাচনত বাহিৰৰ ভোটাৰে ল'ব ভূমিকা। ডাঙৰ মন্তব্য, বিস্ফোৰক মন্তব্য এগৰাকী বিধায়ক আৰু এগৰাকী সাংসদৰ। প্ৰথমতে কৰ্মসূত্ৰে অহা বুলি দেখুৱাব বিহাৰ আৰু উত্তৰ প্ৰদেশৰ লোকক, অসমলৈ আনিব আৰু তেখেতসকলক ভোট বেংক সৃষ্টি কৰিব। এটা ঘৰতে তেওঁলোকক আশ্ৰয় লোৱা বুলি দেখুওৱা হ'ব, এটা ঘৰতে তেওঁলোকে আশ্ৰয় লৈছে বুলি দেখুওৱা হ'ব। তাৰ পাছত এটা গেম চেঞ্জিং সিদ্ধান্ত লৈছে বিজেপিয়ে। এনে এক ডাঙৰ মন্তব্য গৌৰৱ গগৈ লগতে বিধায়ক অখিল গগৈ। প্ৰতিটো সমষ্টিতে সৃষ্টি কৰা হ'ব 10,000কৈ নতুন ভোটাৰ। 10,000কৈ নতুন ভোটাৰ প্ৰত্যেকটো সমষ্টিতে সৃষ্টি কৰা হ'ব বুলি বিস্ফোৰক। এছআৰক লৈ বিস্ফোৰক মন্তব্য এনেদৰে গৌৰৱ গগৈ আৰু অখিল গগৈ। এটা ডাঙৰ খবৰ আমি এইমতে লৈ আহিছোঁ যে ইউপি বিহাৰৰ লোকেৰে বহিৰাগতৰ ভোটাৰে এইবাৰ 26ৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰিব ভাৰতীয় জনতা পাৰ্টীয়ে। এনে এক বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে এতিয়া বিধায়ক অখিল গগৈ আৰু লগতে APCCৰ সভাপতি গৌৰৱ গগৈয়ে। 26ৰ নিৰ্বাচনত বাহিৰৰ ভোটাৰে এনেদৰে বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি উল্লেখ কৰিছে বিস্ফোৰক অভিযোগ যে ইউপি বিহাৰৰ লোকেৰে নিৰ্বাচন জিকিব হিমন্ত বিশ্ব শৰ্মাই। সেইসকল লোকক প্ৰথমে অসমলৈ কৰ্মসূত্ৰে আহিছে বুলি দেখুৱাব, তাৰ পাছত তেখেতসকলক থাকিবলৈ আশ্ৰয় দিব। এটা ঘৰতে আশ্ৰয় লৈছে বুলি দেখুৱাই তেখেতসকলৰ ভোট লাভ কৰি নিৰ্বাচনী বৈতৰণি পাৰ কৰিব। এনে এক বিস্ফোৰক অভিযোগ আনিছে বিধায়ক অখিল গগৈ, সাংসদ গৌৰৱ গগৈয়ে। প্ৰথমে গৌৰৱ গগৈ মন্তব্য আমি শুনাই ল'ব বিচাৰিছোঁ। এছআৰক লৈ কি বিস্ফোৰক অভিযোগ আনিছে গৌৰৱ গগৈয়ে। প্ৰথমে গৌৰৱ গগৈ মন্তব্য, তাৰ পাছতে অখিল গগৈ মন্তব্য শুনোৱাৰ চেষ্টা কৰিম। অসমৰ মানুহে ভোট দিব, ভাৰতৰ বেলেগ ৰাজ্যৰ পৰা অহা কোনো ভোট কৰিবলৈ বিচাৰে। তেওঁ জানে যে অসমীয়া মানুহে তেখেতক ভোট নিদিয়ে। অসমীয়া মানুহে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ভাল নাপায়। অসমীয়া মানুহৰ মাজত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিজেপি দলৰ আটাইতকৈ ডাঙৰ লাইবিলিটি আৰু সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত একমাত্ৰ এটাহে বিকল্প যে কেনেদৰে ইউপি বিহাৰৰ পৰা মানুহখিনি মাতি আনি ভোটাৰ তালিকাৰ ভিতৰত সোমাই পলিং ষ্টেচনত সোমাই তেওঁলোকৰ পৰা ভোটটো দিব পাৰে। এই ক্ষেত্ৰত অসমৰ ৰাইজ সজাগ হ'ব লাগিব, ৰাজনৈতিক দলবোৰ সজাগ হ'ব লাগিব, বিভিন্ন দল সংগঠনবোৰ সজাগ হ'ব লাগিব, সাংবাদিকসকল সজাগ হ'ব লাগিব। অসমক ভাল পোৱা আৰু অসমীয়া লোকতন্ত্ৰ পক্ষত যিসকলে বিশ্বাস কৰে, নিজৰ ভোটৰ মূল্য যিসকলে ৰক্ষা কৰিবলৈ বিচাৰে, আমাৰ সকলৰ সামূহিক দায়িত্ব যে অহা বিধানসভা নিৰ্বাচনত অসমৰ মানুহে ভোট দিব। ভাৰতৰ বেলেগ ৰাজ্যৰ পৰা অহা কোনো মানুহে ইয়াত ভোট দিব নোৱাৰে। এই ক্ষেত্ৰত আমি নিজৰ দলৰ ভিতৰত কিছু আগৰ পৰাই কাম আগবঢ়াই গৈছোঁ আৰু আগন্তুক দিনত আৰু তীব্ৰ গতিৰে আমি কামখিনি আগবঢ়াই লৈ যাম। ভোট কৰিবলৈ বিচাৰে। তেওঁ জানে যে অসমীয়া মানুহে তেখেতক ভোট নিদিয়ে। অসমীয়া মানুহে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ভাল নাপায়। অসমীয়া মানুহৰ মাজত আপুনি নিজে এবাৰ কল্পনা কৰক যে বিহাৰৰ পৰা এজন মানুহ আহিলে, উত্তৰ প্ৰদেশৰ পৰা এজন মানুহ আহিলে, কৰ্মসূত্ৰে বুলি কৈছে, তেওঁলোকে লেবাৰ কৰিবলৈ আহিলে, অন্য কোম্পানীত কাম কৰিবলৈ অহা দেখুৱালে আৰু এটা ঘৰত থকা দেখুৱালে। আৰু থকা দেখুৱাই তেওঁ কেইদিনমানৰ আগতে বিহাৰত ইলেকশ্যনত ভোট দি আহিছিলে, তেওঁ কেইদিনমানৰ আগত ইউপিত ভোট দি আহিছিলে, তেওঁ হাৰিয়ানাত ভোট দি আহিছিলে। তেওঁ আহি অসমত মানে আপোনাৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিলে।
আৰু ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰি তেওঁ তাত ভোট দিবলৈ বিচাৰিলে। এইটো আপুনি নিজে ভাবকচোন, আগতে এখন ৰাজ্যৰ মানুহে ৰাজ্যখনৰ চৰকাৰখনক নিৰ্বাচিত কৰে, এতিয়া এটা দলৰ মানুহে তেওঁলোকৰ দলক ভোট দিবৰ কাৰণে এনেকৈ বেলেগ এখন ৰাজ্যৰ পৰা বেলেগ এখন ৰাজ্যলৈ মানুহ লৈ আহিব পাৰিব। আপোনালোকে নিশ্চয় দেখিছে যে HRIক লৈ সাংঘাতিক ধৰণে গোটেই ভাৰতবৰ্ষ যদি হুলস্থুল লাগি থকাৰ সময়তে অসমত HRIR নহ'ব বুলি ঘোষণা কৰিছিলে, কিন্তু এতিয়াতো দেখা গ'ল যে HRIৰ বাপেক কৰিবৰ কাৰণে ব্যৱস্থা কৰিছে। HRIতকৈ বহুত ওপৰত একদম গেম চেঞ্জিং, একেবাৰে খেল বদলাই দিব পৰা, নিৰ্বাচন সম্পূৰ্ণৰূপে বদলাই দিব পৰা যে এটা সিদ্ধান্ত ল'ব খুজিছে নিৰ্বাচন আয়োগে। এইটো এটা ভয়ংকৰ ঘটনা। ধৰক আজি উত্তৰ প্ৰদেশৰ পৰা এজন মানুহক লৈ গ'ল এটা সমষ্টিত 10,000, বিশেষকৈ টাউনত যিবিলাক থাকিব, টাউনৰ এলেকাত, গাঁৱৰ এলেকাবিলাকত মানুহে বাৰু গম পাব, কিন্তু গম পালেওতো একো কৰিব নোৱাৰিব যদিহে তেওঁৰ হাতত ভোটাৰ কাৰ্ডটো থাকে। কিন্তু যদি আপুনি ধৰক যে আজি গুৱাহাটী বা যিকোনো এখন টাউন, ধৰক মাৰ্ঘেৰিটা টাউনখন, তাত গৈ কোনোবা বাঙালী মানুহক লৈ আহিলে, কোনোবা বেংগলী মানুহক লৈ আহিলে, কোনোবা বিহাৰী মানুহক লৈ আহিলে, কোনোবা উত্তৰ প্ৰদেশৰ মানুহক লৈ আহিলে, কোনোবা হাৰিয়ানাৰ পৰা মানুহ লৈ আহিলে, আৰু লৈ আহি তেওঁলোকক তাত কাম কৰিবলৈ আহিছে বুলি কৈ তাত ভোট দিবৰ কাৰণে অনুমতি দিলে। এটা সমষ্টিত 10,000 এনেকৈ যদি নতুন ভোট দিয়াই দিব পাৰে, আৰু বেছি নালাগে 50টা সমষ্টিটো যদি সেইটো কাম কৰে, তেতিয়াহ'লে তেওঁলোকেতো চৰকাৰে বনাব পাৰিব। গতিকে এইটো এটা ভয়ংকৰ ঘটনা, আৰু কোনো পধ্যে আমি অসমৰ মানুহে এই কথাত কেতিয়াও অনুমতি দিব নালাগে। আমি অসমৰ মানুহে অসম চৰকাৰ গঠন কৰিব খোজোঁ, আমি অসমৰ মানুহে অসমৰ কল্যাণকামী চৰকাৰ গঠন কৰিব খোজোঁ, কিন্তু সেই চৰকাৰ নিজৰ মতে বনাবৰ কাৰণে বিজেপিয়ে এটা নিৰ্বাচন আয়োগৰ সহযোগত এই যি ব্যৱস্থা কৰিব খুজিছে যে নমিনেশ্যন পেপাৰ দাখিল কৰাৰ 2 দিনৰ আগলৈকে মানুহে নিজৰ নাম অন্তৰ্ভুক্ত কৰিবৰ কাৰণে আবেদন কৰিব পাৰিব, আৰু কৰ্মসূত্ৰে ভাৰতবৰ্ষৰ যিকোনো এখন ঠাইৰ পৰা অহা মানুহে পাৰিব। সেইটো তেতিয়াহ'লে বিদেশীবিলাকেও পাৰিব। আজি বহুত বিদেশী চৰকাৰে নিজেই কৈ আছে যে ভুৱা আইডেণ্টিটি কাৰ্ড, ভুৱা ভোটাৰ কাৰ্ড তেওঁলোকৰ আছে। তেওঁলোকে কোনোবা এটা ঠাইৰ পৰা কোনোবা এটা ঠাইলৈ আহি, ধৰক আজি হিন্দু বেংগলী বাহিৰৰ পৰা অহা বাংলাদেশী এজনে এটা ঠাইৰ পৰা আহি লৈ কোনোবা এটা সমষ্টিত আপোনাৰ ভোট দিয়াব লাগে, আৰু অসমতে 2টা ঠাইত কৰাই দিব পাৰিব তেওঁলোকে। ধৰক আপাৰ আছামত ফাৰ্ষ্ট ফেজত দিয়ালে, লোৱাৰ আছামত আপোনাৰ ছেকেণ্ড ফেজত দিয়াই দিলে, আৰু যদি নিৰ্বাচন আয়োগ লগত থাকে তাত সেই মানুহজনে 2বাৰ ভোট দিছে নেকি কোনে প্ৰমাণ কৰিব পাৰিব ভৱিষ্যতে? আমি কোনেও একো কৰিব নোৱাৰোঁ। সেইকাৰণে মই এই সময়ত দাবী উত্থাপন কৰিছোঁ, এইটো হ'ল ৰাইজৰ দলৰ দাবী যে অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ ওচৰত দাবী যে কোনো পধ্যে যাতে অসমত এনেকৈ ভোটাৰ তালিকা সংশোধন কৰিব নোৱাৰে, এনেকৈ শেষলৈকে যাতে কোনো পধ্যে কেতিয়াও যাতে মানুহে নাম অন্তৰ্ভুক্ত কৰি থাকিব নোৱাৰে, কৰ্মসূত্ৰে নহয় জন্মসূত্ৰে অসমত থকা মানুহে যে অসমত ভোটদান কৰিবলৈ পাব লাগে, এই দাবী আমি চিৰদিন কৰি আহিছোঁ। অসমৰ মানুহৰ অসম চুক্তিৰো সেই দাবী। আপোনালোকে সকলোৱে জানে যে অসম চুক্তিৰ 6 নম্বৰ দফায়ো সেই কামকে কৰিব খুজিছে, 5 নম্বৰ দফায়ো সেই কামকে কৰিব খুজিছে। অসমীয়া জাতিৰ প্ৰধান সপোন হ'ল সেইটো যে বাহিৰৰ ভোটাৰে আহি যাতে কেতিয়াও এনেকৈ আমাৰ ৰাজনৈতিক অধিকাৰ কাঢ়ি ল'ব নোৱাৰে। এতিয়া বিজেপিয়ে নিজৰ স্বাৰ্থত এই কাম নিৰ্বাচন আয়োগৰ জৰিয়তে কৰাব খুজিছে, আৰু সমগ্ৰ অসমীয়া জাতি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত নকৰোঁ তেতিয়াহ'লে নিৰ্বাচন আমাৰ কাৰণে প্ৰহসনত পৰিণত হ'ব, আৰু সদায় নিৰ্বাচনত কেৱল বিজেপিয়ে জিকিব পাৰিব। সেইকাৰণে মই সকলো অসমবাসী ৰাইজ, সকলো ৰাজনৈতিক দল, সকলো সংগঠন, বিশেষকৈ জাতীয় সংগঠন, এইবিলাক যি নিজৰ জাতিৰ অস্তিত্বৰ কাৰণে মাত মাতি আছে, সকলোকে ইয়াৰ বিৰোধিতা কৰিবৰ কাৰণে মই তেওঁলোকক সকলোকে আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ। ভোট কৰিবলৈ বিচাৰে। তেওঁ জানে যে অসমীয়া মানুহে তেখেতক ভোট নিদিয়ে। অসমীয়া মানুহে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ভাল নাপায়। অসমীয়া মানুহৰ মাজত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিজেপি দলৰ আটাইতকৈ ডাঙৰ লাইবিলিটি, আৰু সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত একমাত্ৰ এটাহে বিকল্প যে কেনেদৰে UP বিহাৰৰ পৰা মানুহখিনি মাতি আনি ভোটাৰ তালিকাৰ ভিতৰত সোমাই পলিং ষ্টেচনত সোমাই তেওঁলোকৰ পৰা ভোটটো দিব পাৰে। এই ক্ষেত্ৰত অসমৰ ৰাইজ সজাগ হ'ব লাগিব, ৰাজনৈতিক দলবোৰ সজাগ হ'ব লাগিব, বিভিন্ন দল সংগঠনবোৰ সজাগ হ'ব লাগিব, সাংবাদিকসকল সজাগ হ'ব লাগিব। অসমক ভাল পোৱা আৰু অসমীয়া লোকতন্ত্ৰ
পক্ষত যিসকলে বিশ্বাস কৰে, নিজৰ ভোটৰ মূল্য যিসকলে ৰক্ষা কৰিবলৈ বিচাৰে, আমাৰ সকলৰ সামূহিক দায়িত্ব যে অহা বিধানসভা নিৰ্বাচনত অসমৰ মানুহে ভোট দিব। ভাৰতৰ বেলেগ ৰাজ্যৰ পৰা অহা কোনো মানুহে ইয়াত ভোট দিব নোৱাৰে। এই ক্ষেত্ৰত আমি নিজৰ দলৰ ভিতৰত কিছু আগৰ পৰাই কাম আগবঢ়াই গৈছোঁ আৰু আগন্তুক দিনত আৰু তীব্ৰ গতিৰে আমি কামখিনি আগবঢ়াই লৈ যাম।